এইয়া আহি গ'ল আমাৰ বিশ্বনাথ চাৰিআলি ৰাস মহোৎসৱ বিশ্বনাথ ৰাস মহোৎসৱ আমি আজি আহিছোঁ ফিল্ডত জোখমাখবিলাক দিবৰ কাৰণে ইয়াত আমাৰ বৃন্দাবন হ'ব তাৰপিছত এইপিনে আমাৰ জুবিন সোঁৱৰণী ডিটেইল তাতে মানে জুবিনৰ কিবা হেৰি থাকিব সেয়া জোখমাখ দি আছে প্ৰত্যেকজন সদস্য প্ৰত্যেকজন সভাপতি উপ সভাপতি সম্পাদক সকলোখিনি উপস্থিত আছে ফিল্ডত আমাৰ এনেকেই জোখমাখ দিয়া হৈ থাকে এয়া এইখনে হৈছে ৰেলগেট চাৰিআলি একাডেমি বাকৰি ইয়াতে হ'ব আৰু আজিৰ পৰা 10 দিনৰ পিছত বিশ্বনাথ ৰাস মহোৎসৱ ইফালে এজন মই ছাতি লৈ আছোঁ মানে গৰম বহুত বেছি সেইকাৰণে ছাতিটো লৈ আছোঁ আৰু আশা কৰিম আমাৰ অনুষ্ঠানভাগ ভাল হয় যাতে বিশেষকৈ আমাৰ 3 তাৰিখে জুবিনৰ সোঁৱৰণিত যি অনুষ্ঠান হ'ব সেই অনুষ্ঠানত যাতে সকলো আমাৰ ইয়াত উপস্থিত থাকে টাইমটো কিমান সময় আপোনাক এটা চাই দিম যেটো পিতা মাৰ এই ৰছী এটুকুৰা লাগিছিল যেটো পিতা মাৰিব লাগিব এইটো আইডিয়া কৰি লৈছোঁ হা এইটো আপোনাৰ হৈ গ'ল কেইজনেকৈ বহিব তাৰপৰা মোক 40 80 খালি 120 এইটো 120 ফুট ইনটু 3 ফুট বহল আৰু এই বস্তুটোৱে হ'ব তেনেহ'লে তামোলো কাম লাগিলে এইটো কি খাই আছে যাবি নেকি তেতিয়া এইটো 100 ফুট শ্ৰদ্ধা ৰাইজ এয়া আমাৰ খানা হৈ আছে এয়া আমাৰ পাৰ্থজ্যোতি বৰুৱা উদ্দেশ্যটো হৈ গ'ল এয়া আমাৰ নৱদ্বীপ শইকীয়া এয়া আমাৰ কৃষ্ণ শইকীয়া এয়া আমাৰ ছেক্ৰেটাৰী ভাওনা কমিটিৰ আৰু এয়া আমাৰ বাঁহ উঠাই থকা হৈছে এয়া তপন দত্ত আছে বুল বৰা আছে মুনুল দাধৰা আছে আৰু এইয়া আমাৰ এইফালে বুল ভূঞা এইয়া বাঁহ টানিছে এইয়া বুল ভূঞাই বাঁহ টানিছে সকলো আহক একেলগে মিলি জুলি আহক এইকণ আমাৰ ল'ৰাকণ এইকণ এয়া আমাৰ খানা বনি আছে দেই ৰাইজ এয়া মাংস এয়া ঔটেঙা আদা নহৰু এয়া দি আছে হ'ব ৰখক মই দি আছোঁ মাৰি দি আছোঁ প্ৰথম মই নিজৰ উঠি লওঁ ৰ'দত বহুত ক'লা হৈ গ'লো বে বাঁহ ক'লে নি তই কাটিলি চাগে চব বাঁহ খোপাকে দিয়ক এইখনৰ পৰা বনাই দিম এতিয়া ঐ পচ দে আহি ফটো ফটোখন মাৰি মই কি নুঠিম নেকি তই আছোন এইফালে তাৰপিছত মই নথকা ফটো দাং দুটা দাং হাতে কামৰ লাগ ৰখি থাকিবি নে সিহঁতে মানে মুখ্য পৰিচালক আমাৰ টেলিগোপাল নাথ ভাগৰ
মুখ্য পৰিচালক ভৱেন বৰা আলোচনা তেখেতৰ পৰিচালনাতে এয়া সকলোৱে শিকি আছে ভৱেন না ন এটা কৈ দিয়ক অঁ ৰেলগেটৰ ৰাস বুলি ক'লে আৰু ক'বই নালাগে তাৰিখৰটো মানে অতি গুৰুত্বপূৰ্ণ আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ দেৱত মানে 200 গৰাকী প্ৰায় 300 কিমান হ'ব আচলতে এইটো ক'ব নোৱাৰি 200ৰ ওপৰত দিহানাম প্ৰদৰ্শন কৰিব মানে সেইটো এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী আৰু 4-5 তাৰিখে ৰাস তাৰে এতিয়া মেইন নাটখনৰ কৃষ্ণ ৰাধাৰ যিটো নাচ সেইটো আমি চাই আছোঁ ৰিহাৰ্চল এতিয়া পূৰা ফুল আচলতে আজিয়ে শেষ আখৰা বুলি ক'ব পাৰি আজিয়ে শেষ আখৰা সেইটোৱে আৰু সকলো আজি অখৰাতে বিশ্বনাথ ৰাস মহোৎসৱৰ শীৰ্ষ গীতটো এনেদৰে উন্মোচন কৰা হয় বিশেষ কেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আপোনালোকে গীতটো ইউটিউব ফেচবুকত পাই যাব মই লিংক দি দিম এইটো মানে গম পায় নাই ভিতৰে পাৰ্ট 2 এইবিলাকো ওলাব নে কথাবিলাক ওলাব আপুনি কিবা কৈ দিয়ক এইটোতো ৰাসৰ পিছতহে ওলাব ভিডিঅ'টো ন বাৰু ঠিক আছে ৰাস কেনেকুৱা পালে চাই জনাব আৰু মেইন কথা মানে আমাৰ ৰাসখনৰ ধৰক ভিতৰতনো কি চলি আছে বাহিৰতনো কি চলি আছে গোটেইখিনি আৰু 2 দিন আছে আমি বতৰটো বেয়া সোধক তথাপি চেষ্টা কৰি আছো বতৰটো ভাল কৰিবলৈ আৰু ৰাসখনো ভাল কৰিবলৈ সন্ধিয়া কথা এতিয়া ৰুবলৈ আছে বাকী ঘৰ অৰিজিনেলটো ধাৰিখিনি এতিয়াহে মোৰ মনত পৰিছে আপুনি ভাল ব্যৱহাৰ কৰিছে ৰাসৰ প্ৰস্তুতিৰ মাজতে এটা বহুত ভয়ংকৰ দৃশ্য আপোনালোকক দেখাইছোঁ প্ৰতিকূল বতৰ আমাৰ বতৰে ইমান বিঘিনি ঘটাইছে হঠাতে বহুত বৰষুণ দি দিছে যোৱাকালি আজি আশা কৰিম ৰাসৰ কেইদিন বতৰটো এৰি দিব আৰু আমি চবেই সেইকাৰণে চাবৰ কাৰণে আহিছোঁ আজি 30 তাৰিখ মানে আজি 30 তাৰিখ ৰাসলৈ আৰু মাত্ৰ 3 দিন আছে বৰষুণ দি গোটেই ফিল্ডৰ অৱস্থা বেয়া পানী হৈ গৈছে তোক মই তপন এটা কথা কৈ দিলোঁ সেইখন কিন্তু আমি কৰি দেখুৱাই দিম ধুনীয়া ৰাসলৈ ধুনীয়া হ'ব নাই হৈ যাব চা তই এই বতৰ বেয়া নহয় কাইলৈতো বৰষুণ দিব সেইকাৰণে চেঞ্জ কৰি দিম কিনি হৈছে কি আমাৰ বহুত দুখ লাগি আছে এতিয়াও বতৰটো এৰাই নাই অহা কাইলৈ আমাৰ অনুষ্ঠান আছে জুবিনৰ প্ৰগ্ৰেম আছে বা জুবিন দাৰ পুৰণি প্ৰগ্ৰেম কিছুমান আছে লগতে আৰু বহুত কেইটা প্ৰগ্ৰেম আছে ৰাস আছে পৰিলে কিন্তু তথাপিও এতিয়াও বৰষুণ এৰা নাই চাওক বৰষুণ এৰা নাই কিন্তু বৰষুণ দিয়ে আছে এয়া দেখিছে বৰষুণ দি আছে কিন্তু আশা কৰিম ভগৱানৰ কৃপা দৃষ্টি কৰক বৰষুণটো এৰি দিয়ক আৰু আমি যাতে এইয়া প্ৰতিকূল বতৰক নেওচি হ'লেও আমাৰ ৰাসখন আমাৰ সম্পূৰ্ণ যি ডেটত অনুষ্ঠিত কৰি আহিছোঁ আজি বিগত বৰ্ষকেইটিৰ দৰে তেনেকৈ যাতে আমি অনুষ্ঠিত কৰিব পাৰোঁ এইবিলাক সকলোৰে চিন্তা চব আহি পেলাই বহি আছে সেয়া চবৰে চিন্তা হৈ গৈছে কি হ'ব বিষয়টো মানে বিশেষকৈ বতৰটোৰ কাৰণে চবৰে চিন্তা হৈছে অৱশ্যে বৰষুণ এতিয়াও দি আছে সেয়া পানী বৰষুণ দি আছে যিহে চবৰে মনটো ভাল লাগিছে কোৱাৰ ধৰণে চাওক কিমান ৰ'দ দি দিলে এতিয়া ফুল চব পুৰা বেছিভাগ কামত লাগি আছে যাতে অনুষ্ঠান হৈ যায় কাৰণ আজি মাত্ৰ আমাৰ হাতত আজিৰ দিনটোৱে আছে আজিৰ দিনটো মানে আজি আমি 3টা বজাৰ পৰা আমাৰ অনুষ্ঠান যিহেতু আছে গতিকে কষ্টটো অকণমান হৈছে আৰু কিমান কাম আগবঢ়াই দিয়া হ'ল এফালে অলপ সময় পিছতে পতাকা উত্তোলনৰ কাৰ্যসূচী ভাগ হ'ব
ওলা চব নিজৰ নিজৰ কামত আছে প্ৰায় সম্পূৰ্ণ হ'বলৈ ধৰিছে আৰু প্ৰস্তুতি এইয়া এইফালে আৰু জেডজিটো দেখুৱাম এতিয়া জেডজিটো আমি দেখুৱাম অলপ পিছত চবেই চাব কিমান ভাল হ'ব বস্তুখিনি আৰু আশা কৰিম সকলোলৈকে শৰৎ পূৰ্ণিমা শুভৰাত্ৰি জনালোঁ কৃষ্ণ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাস উৎসৱ সমিতিৰ প্ৰত্যেকজন সদস্যৰ কঠোৰ পৰিশ্ৰমত জীপাল হৈ পৰে বিশ্বনাথ ৰাস উৎসৱৰ ৰেলগেট বাকৰি প্ৰতিকূল বতৰক নেওচি বিগত বৰ্ষকেইটিৰ দৰে এই বৰ্ষতো বিশ্বনাথ ৰাস মহোৎসৱ ৰাস পূৰ্ণিমাতে অনুষ্ঠিত কৰা হ'ব আৰু আজি 3 নৱেম্বৰ তাৰিখে আমাৰ এয়া প্ৰথম অনুষ্ঠান চাওক বিখ্যাত চিত্ৰকাৰ নীলিম মহন্তই আমাক জুবিন দাক আঁকিবলৈ চেষ্টা কৰিছে আৰু লগতে পৰিৱেশটো চাওক শেষ হোৱাৰ পৰিৱেশ শেষ আমাৰ অনুষ্ঠান শেষ সেইফালে আছিলে LED আমি ইয়াত বনাইছিলোঁ জেডজি ইয়াতেই বনাইছিলোঁ জেডজি ইয়াত বনাইছিলোঁ বৰ্তমান সময়ত ভাইৰেল এটা পোষ্ট আৰু এইখিনি আৰু আশা কৰিম অহা কাইলৈ পৰহিলৈ আমাৰ আগত আপোনালোক উপস্থিত থাকিব এখন কি অপশন কৰিব নে কি কৰিব এইবিলাক পিছৰ কথা মই এডভান্স দি দিওঁ অলপমান এইটো কেইদিন হেৰিয়ে পায় হা পাঁচশে পায় দেই এইটো হ'লে বিচাৰি লাভ নাই হা এইটো ইয়াৰ কেইদিন এনেদৰেই আজি আমাৰ ৰাস পূৰ্ণিমা যোৱাকালি আমাৰ অনুষ্ঠান জুবিন গাৰ্গৰ শুৱনি অনুষ্ঠান বহুত ধুনীয়া হৈছে আৰু ৰাতিলৈ হ'ব আজি আমাৰ ৰাস এনেকৈ আমি ৰাস আৰম্ভ হোৱাৰ আগতে ৰাস ফিল্ডখনৰ লাইট মাইক প্ৰত্যেকখনো যাৱতীয় বস্তু চেক কৰি লওঁ আৰু খন্তেক সময়ৰ পিছতেই আমাৰ বিশ্বনাথ ৰাস মহোৎসৱ আৰম্ভ হ'ব গতিকে মোৰ চেনেলটোত বাহিৰে ভিতৰে এই ভিডিঅ'টোত মই যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এয়া জোৰা উঠিছে প্ৰথম দিনাখনৰ কাৰ্যসূচী আমাৰ আৰম্ভ হৈছে ৰাসৰ দ্বিতীয় নিশা প্ৰথম নিশা সকলোকে নিমন্ত্ৰণ জনাইছোঁ আহিব অসম এয়াই আমাৰ অসমীয়াৰ মূল মন্ত্ৰ জোৰাৰে যিকোনো এখন নাট আৰম্ভ কৰা হয় যিকোনো নাট নাটিকা আমাৰ জোৰাৰে আৰম্ভ কৰা হয় এটা বস্তু দেখুৱাম চাব আমাৰ ৰাসখনত কিমানখিনি চবৰে মানে সহযোগ আছে দেখুৱাম চাব দেই এইসকল হৈছে আমাৰ পানী ভঁৰালত থকা যি নেপালী সম্প্ৰদায়ৰ মানুহ তেখেতসকলো এই বৰ্ষত আমাৰ লগত ৰাসখনত জড়িত হৈছে
আৰু নন্দ উৎসৱত ওলাবৰ কাৰণে তেখেতসকলে নিজৰ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি কিমান ধুনীয়াকৈ নাচিছে এবাৰ চাওকচোন চবে। ভাল লাগে যেতিয়া এটা সামাজিক অনুষ্ঠানত সকলো জাতি ধৰ্ম নিৰ্বিশেষে মানুহ জড়িত হৈ পৰে। আমাৰ ৰাস আৰু এতিয়া শেষ হ'ব হৈছে আৰু ৰাসো শেষ হ'ব। কেলিগোপাল নাটভাগ চলি আছে, মহাৰাস চলি আছে। ডিছপ্লেত দেখুৱাম আপোনালোকক ৰখক এতিয়া। এই চাওক ডিছপ্লেত চলি আছে চাওক। এইফালে ৰাস চলি আছে, সেয়া ইয়াত ৰাস চলি আছে। এইফালে ডিছপ্লেত চলি আছে আৰু সিফালে ৰাসত, আৰু এইখিনি দৰ্শকে ইয়াৰ পৰা চাই আছে। কাইলৈ পৰা আকৌ ৰাস বস্তু চাব আৰু মই ভাও লৈছিলোঁ একচুৱেলি, এইবিলাক লাগি আছে যোৱাই নাই। মটনটা দি দিয়া পানা পুৰা দি দিয়া না।
কৃষ্ণ এনেদৰেই আমাৰ ৰাস ভাগ শেষ হ'ল 2025 বৰ্ষৰ। আশা কৰিম আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। ইয়াৰ জৰিয়তে আমাৰ বিশ্বনাথ ৰাস মহোৎসৱৰ বাহিৰে আৰু ভিতৰে কি চলি আছে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।